এইবাৰ কি হ'ব মৰিয়নিত? এফালে দীৰ্ঘকালৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, আনফালে অধ্যাপিকাৰ পদ এৰি ৰাইজৰ দলৰ পৰা ৰাজনীতিৰ পথাৰত নমা যুৱ প্ৰাৰ্থী জ্ঞানশ্ৰী বৰা। ইতিমধ্যে যুঁজখন তুংগত উঠিছে। সামাজিক মাধ্যমৰ পৰা মৰিয়নি সমষ্টিৰ ভিতৰে বাহিৰে সৰ্বত্ৰ চৰ্চা দুয়োগৰাকীৰ যুঁজখন। বিয়া সকাম খাই ফুৰা বিধায়ক বুলি ৰূপজ্যোতি কুৰ্মীক টাৰ্গেট কৰি জ্ঞানশ্ৰী বৰাই মৰিয়নিত তুংগত তুলিছে প্ৰচাৰ অভিযান। বিয়া সকাম খালেই নহ'ব, ৰাইজৰ প্ৰকৃত সমস্যা সমাধান কৰিব লাগিব। এইদৰেই বিধায়ক ৰূপজ্যোতি কুৰ্মীক আক্ৰমণ ৰাইজৰ দলৰ প্ৰাৰ্থীগৰাকীৰ। যদি মানুহ এজনৰ মৃত্যু হৈছে, মানুহজনৰ বাবে বৰতীয়াটো নিয়াটো বেছি ডাঙৰ কথা নহয়, সেইটো আমি সকলো সাধাৰণ মানুহে কৰোঁ। কিন্তু জনপ্ৰতিনিধি এজনৰ মৌলিক দায়িত্ব হ'ব লাগিব যে মানুহজন চিকিৎসাৰ অভাৱত মৃত্যু হ'ল নেকি, চিকিৎসা সেৱাটো তেওঁৰ ওচৰ কিদৰে কৰোঁ যাতে অকালতে কোনোবা মৃত্যু হ'ব নালাগে। মানুহ এজনৰ ঘৰলৈ তৎক্ষণাতে গৈ বেমাৰ এটা হ'লে দেখা দিয়াটো জনপ্ৰতিনিধিজনৰ দায়িত্ব। কিন্তু তাতকৈ বেছি প্ৰয়োজনীয় দায়িত্বটো হ'ল বেমাৰটো হোৱা মানুহজনে তৎক্ষণাতে গৈ চিকিৎসকজন পাবনে নাই। কাৰণ সেই সময়ত জনপ্ৰতিনিধিজনে আৰ্থিকভাৱেহে সহায় কৰিব পাৰিব, কিন্তু জীৱন দান দিব পাৰিব চিকিৎসকজনে আৰু চিকিৎসাৰ সুবিধাখিনিয়ে। আজি শিশু এজনৰ ঘৰত উপজা দিন এটা হ'লে জনপ্ৰতিনিধিজন গ'ল, তুলনি বিয়া এখন হ'ল, গৈ উপহাৰ এটা দিব পাৰিব, সেইটো সাধাৰণ মানুহেও কৰে। আজি অনাগত দিনত আমিও প্ৰয়োজনত যাম, কিন্তু জনপ্ৰতিনিধিজনৰ মৌলিক দায়িত্বটো হ'ল সেই তুলনি বিয়া খাবলৈ যোৱা ছোৱালীজনী বা জন্মদিন খাবলৈ যোৱা শিশুটোৱে বিশুদ্ধ খোৱা পানী খাবলৈ পাইছেনে নাই, মৌলিক জীৱনৰ ভাল শিক্ষা পাবলৈ শিক্ষানুষ্ঠান ওচৰতে পাইছেনে নাই। গতিকে এনেধৰণৰ বিষয়বস্তুবোৰত কিন্তু বিধায়কজনৰ বিগত সময়ত কোনো ভূমিকা নাই। সমান্তৰালভাৱে মৰিয়নি সমষ্টিৰ উন্নয়ন আৰু ৰাইজৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাই মূল লক্ষ্য বুলি অভিহিত কৰিলে জ্ঞানশ্ৰী বৰাই। ৰাইজৰ মৌলিক সমস্যাসমূহ সমাধানৰ বাবে বিধানসভাত এজন জনপ্ৰতিনিধিৰ যি কণ্ঠ থাকিব লাগে, বিধানসভাত এজন জনপ্ৰতিনিধিৰ যি ভূমিকা থাকিব লাগে, সেই ভূমিকাৰ ক্ষেত্ৰত আমি একোৱে দেখি পোৱা নাই। দলে ব্যক্তিগতভাৱে বহু মৰিয়নিৰ ব্যক্তিয়ে মোক যোগাযোগ কৰিছিল আৰু মই নিজেও আচলতে যেতিয়া গম পালোঁ যে মৰিয়নিত 91 চনমানৰ পৰা এটা পৰিয়াল, 2006 চনমানৰ পৰা এজন ব্যক্তি আছে, কিন্তু মৰিয়নি ৰাইজৰ খোৱা পানী টুপিয়ে আজিলৈকে নাই। পঞ্চায়তে ৰাস্তাবোৰ বেয়া, স্বাস্থ্যৰ অৱস্থা বেয়া, শিক্ষাৰ অৱস্থা বেয়া, উদ্যোগীকৰণ বাণিজ্যিকীকৰণ পৰ্যটনৰ নামত একোৱেই নাই আচলতে। গতিকে আনকি চহৰখনে যিদৰে আজি বিজ্ঞানসন্মত পৰিকল্পনা কৰি উন্নত মানদণ্ডৰ কৰিব পাৰোঁ, তাক লৈ কোনো আলোচনাই এতিয়ালৈকে হোৱা নাই। গতিকে এই কথা বতৰাবোৰ দেখি মই মৰিয়নিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাটো এইবাবেই দৰকাৰী বুলি ভাবিলোঁ, কাৰণ ইমানখিনি মানুহে আমাৰ গণতন্ত্ৰই দিয়া আটাইতকৈ ডাঙৰ অধিকাৰটো সাব্যস্ত কৰি এজনেই ব্যক্তিক মাত্ৰ প্ৰতিনিধি হিচাপে পঠাব পাৰে। সকলোৱেতো গৈ বিধানসভাত কথা ক'ব নোৱাৰে, প্ৰতিনিধি এজনেই যায়। সেই প্ৰতিনিধিজনৰ প্ৰথম কৰ্তব্যটো হ'ল আইনৰ সংশোধন কৰা, আইন প্ৰণয়ন কৰা, তেখেতৰ সমাজখনৰ বাবে, সমষ্টিটোৰ বাবে প্ৰকল্প, প্ৰগতি, উন্নয়নৰ প্ৰকল্প, প্ৰজেক্ট মোকলাই অনা। কিন্তু জ্ঞানশ্ৰী বৰাক পৰ্যটক ৰাজনীতিবিদ আৰু পেৰাচুট লেণ্ডিং বুলি অভিহিত কৰি এনে প্ৰাৰ্থী ফেক্টৰ নহয় বুলি দাবী কৰিছে বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীয়ে। অসমততো অন্য ৰাজনৈতিক দলৰ কোনো কামেই নাই। ইয়াত এটা ৰাজনৈতিক যদি দল বিৰোধী হিচাপে আছে কংগ্ৰেছ দল, আৰু ইয়াত মৰিয়নি সমষ্টিত বহুত দিন কংগ্ৰেছৰ বিধায়ক হিচাপে ময়ে আছিলোঁ, মোৰ মাও আছিলে। কংগ্ৰেছ দলৰ অকণমান কৰ্মী আছে, বাকী কোনো ৰাজনৈতিক দলৰ ইয়াত না সংগঠন আছে, না তেওঁলোকৰ কৰ্মী আছে। ইয়াত বাহিৰৰ কোনোবা মানুহে আহি পেলাই এতিয়া ৰাজনীতিক কিবা পানী ঘোলা কৰিবলৈ কিবা প্ৰয়াস কৰিছে, সেইবোৰ কৰি লাভ নাই। আৰু ইয়াত অলৰেডি স্পষ্ট যে ভাৰতীয় জনতা পাৰ্টী দলৰ বিধায়ক হিচাপে মই আছোঁ, আৰু ভাৰতীয় জনতা পাৰ্টী দলৰ কেন্দ্ৰ ৰাজ্য চৰকাৰৰ ফালৰ পৰা আজি উন্নয়ন হৈছে, এইখিনি দেখা পায়। ইয়াত আৰু বেলেগ দলৰ ইয়াত কোনো স্থিতি নাই। কংগ্ৰেছ দলৰ অকণমান কাৰ্যকৰ্তা বা কৰ্মী বা সংগঠন আছে, সেইকাৰণে মূল যদি কিবা এটা যুঁজ হ'ব লগা হয় কংগ্ৰেছ দলৰ লগত হ'ব, বেলেগ ৰাজনৈতিক দলৰ ইয়াত কোনো স্থানে নাই। বিজেপিৰ দিনত হোৱা উন্নয়নৰ লগতহে ৰাইজ থাকিব বুলি আত্মবিশ্বাসী ৰূপজ্যোতি কুৰ্মী। এটা উন্নয়ন, এটা আনন্দৰ পৰিৱেশ ইয়াত, আৰু বেলেগ কোন ৰাজনৈতিক দলে প্ৰতিনিধিত্ব কৰিছে, কোন ৰাজনৈতিক দলে ইয়াত আহি পেলাই বাহিৰৰ পৰা আহিছে নেকি, নে ইয়াৰে হয়, এই কথাবোৰ ৰাইজে বিচাৰ কৰিহে ভোটদান কৰিব। সেইকাৰণে অন্য আমি একো চিন্তাই